প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি বিবি চেনেললৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। কথাতে কয় নহয়, জন্ম মৃত্যু বিবাহ ওপৰলৈহে জানে। সেয়াই হৈ উঠিল নগাঁৱৰ এজন SSB জোৱানৰ ক্ষেত্ৰত। তেওঁ নেপালৰ সীমান্তৰ পৰা আহিছিল এমাহ ছুটীত বিয়া পাতিম বুলি। যিদিনাখন তেওঁৰ বিয়াৰ ডেট আছিল, সেই ডেটত তেওঁৰ বিয়া নহ'ল আৰু দুদিন আগুৱাই আহিল। কাৰণ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ কাৰণে যাবলৈ তেওঁলৈ মেছেজ আহিল আৰু লগে লগে বিয়াৰ ডেটৰ দুদিন আগত তেওঁ মন্দিৰতে অতি সোনকালে বিয়াখন সম্পন্ন কৰি যুদ্ধক্ষেত্ৰত যাবলৈ সাজু হ'ল। চাওকচোন। গতিকে সেই যিদিনাখন তেওঁৰ বিয়াৰ ডেট আছিল, তাতকৈ আগুৱাই আনি মন্দিৰতে বিয়াখন অতি সোনকালে সম্পন্ন কৰি যাবলৈ ওলাইছে যুদ্ধৰ সাজেৰে যুদ্ধক্ষেত্ৰলৈ। চাওকচোন, মানুহৰ কপালত কেনেধৰণে লিখা থাকে। গতিকে সোমবাৰে তেওঁৰ বিয়া আছিলে, ঘৰতেই বিয়া আয়োজন কৰিম বুলিছিলে, কিন্তু সেই ডেট আগুৱাই গুচি আহিল, নহয়নে বাৰু? আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ যুদ্ধক্ষেত্ৰত জয়ী হয় আৰু তেওঁ সুকলমে ঘৰলৈ ঘূৰি আহিব পাৰে। আনহাতে আৰু এজন জোৱান, নলবাৰীৰ CRPF জোৱান, নাম দামোদৰ ৰাজবংশী। তেওঁ আহিছিল এমাহৰ ছুটীত আৰু তেওঁলৈ মেছেজ আহিল অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত কাশ্মীৰলৈ যাব লাগে। গতিকে তেওঁ অতি সোনকালে মাতৃ সেৱা কৰি যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হৈছে। চাওক, কিমান দুখ লাগে। এই সময়তে মাতৃৰ বুকু ভাকি যায়, কিন্তু সেই মাতৃয়ে সাহস গোটাই পুত্ৰক আশীৰ্বাদ দিছে, কবচ পিন্ধাই দিছে মনৰ পৰা, যাতে যুদ্ধক্ষেত্ৰত জয়ী হৈ তেওঁৰ কাষলৈ পুনৰ ঘূৰি আহে। এই জোৱানসকলক আমি আশীৰ্বাদ কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁলোক যুদ্ধত জয়ী হৈ পুনৰ নিজৰ ঘৰখনলৈ ঘূৰি আহিব পাৰে। চাওকচোন, আমি ইয়াত আছোঁ, আমাৰ কাৰণেই তেওঁলোক যুদ্ধক্ষেত্ৰলৈ ওলাইছে। আৰু এই দুজনেই নহয়, আৰু কেইবাজনো তেনেকৈ মই খবৰ পাইছোঁ, আপোনালোকেও নিশ্চয় পাইছে। গতিকে চাওক, ভাৰত পাকিস্তানৰ যুদ্ধৰ কাৰণে বহুতো মাতৃৰ বুকু ফুটা হৈছে। নিশ্চয় আপোনালোকেও সেই খবৰ পাইছে। সেই শ্বহীদসকললৈ ইয়াৰ পৰাই মই প্ৰণাম জনাইছোঁ। আমাৰ কাৰণেই তেওঁলোকে যুদ্ধ কৰিবলৈ গৈছে। চাওকচোন বাৰু, আজি সেই জোৱানসকলৰ ঘৰত কেনেকুৱা অৱস্থা হৈছে। তেওঁলোকৰ পাকঘৰত জুই জ্বলিছেনে বাৰু? এগৰাকী মাতৃয়েহে সেই দুখ অনুভৱ কৰিব পাৰে। নিজৰ পুত্ৰক সজাই পৰাই যেনেকৈ কবচ গাত পিন্ধাই মাকে পঠায়, তেনেকৈ এগৰাকী মাতৃয়ে যেতিয়া পুত্ৰক আশীৰ্বাদ দি পঠায়, সেই সময়ত মাতৃৰ বুকু সুদা হৈ যায়। মাকসকলেহে সেই বিষয়ে বুজি পায়। আৰু সেই বাতৰি পাই মই আপোনালোকৰ আগত দুআষাৰ জনালোঁ। যিহেতু আমি এগৰাকী মাক, যদি আমাৰ সন্তানসকল তেনেকৈ সেই বিষয়ত চাকৰি কৰি থাকিলেহেঁতেন, তেতিয়া হয়তো আমিও আজি দেশ সেৱা কৰিবলৈ পঠাব লাগিলেহেঁতেন। আমি ইয়াৰ পৰাই আশীৰ্বাদ জনাইছোঁ, তেওঁলোক জয়ী হৈ আহক। আমি ইয়াত ভিডিঅ' বনাই আছোঁ, মই ভিডিঅ' বনাইছোঁ হয়, কিন্তু মই কিয় বনাইছোঁ, মই এই কথাখিনি ক'লতহে অকণমান শান্তি পাইছোঁ। কাৰণ বাতৰিবোৰ পাই মনটো বহুত বেয়া লাগে। সেইকাৰণে আপোনালোকৰ আগত দুআষাৰ জনালোঁ। আপোনালোকে নিশ্চয় বাতৰিবোৰ পাইছেই, তথাপিতো আমি ইয়াত কেনেদৰে খাই বৈ আছোঁ আৰু তেওঁলোকে আমাৰ কাৰণে গৈ কিমান কষ্ট কৰিছে। দেশ মাতৃক সেৱা কৰিবলৈ যাবলৈ পোৱাটো কিন্তু ভাগ্যৰ কথা, সেইটো এটা ডাঙৰ কথা, নহয়নে বাৰু? কিমানজন যাবলৈ পাইছে। গতিকে তেখেতসকল জয়ী হওক। জয় হিন্দ, জয় অসম।